গাইজ, অহা 9 তাৰিখে ভোট গণনা চলিব। সকলো অসমবাসী ৰাইজে ভোট দিব, কিন্তু আমি ভোট দিব নাপাওঁ। পৰিভ্ৰমী চৰাইৰ দৰে ইফালে সিফালে ঘূৰি ফুৰো যে, তো গতিকে আমি বুলি বা মই বুলি ভোট দিব নোপোৱা এনেকুৱা কোনো কাৰণ নাই। মোৰ নিচিনা বহুত যুৱক যুৱতীয়ে ভোট দিব নাপায়। বহুত যুৱক যুৱতী অসমৰ বাহিৰৰ ৰাজ্যত থাকে, বেংগলৰ, হায়দৰাবাদ, চেন্নাই, সকলো জেগাতে আমাৰ অসমৰ যুৱক যুৱতীবিলাক থাকে। তো তেখেতলোকে কেনেকৈ আহিব? আজি ট্ৰেইনৰ টিকেট নাই পোৱা তেখেতলোকে। ফ্লাইটত আহিবলৈ হ'লে ফ্লাইটৰ টিকেট আসমান চুই দিয়ে। গতিকে আজি এই আধুনিক যুগত ভোটটো অনলাইন ছিষ্টেম কৰিব নোৱাৰিলেনে? গভৰ্ণমেণ্টে সেইটো ষ্টেপ কিয় লোৱা নাই আজিৰ ডেটত? ইণ্ডিয়াত ভোটটো যাতে মানে অনলাইন ছিষ্টেম হয়, সি লাগে য'তে নাথাকক, আমেৰিকা, লণ্ডন, য'তে নাথাকক, য'ত থাকে তোৰ পৰাই ভোট দিব পৰা ছিষ্টেমটো কৰিব লাগিছিলে গভৰ্ণমেণ্টে। এই AI জেনেৰেটেড আজি আৰ্টিফিচিয়েল ইণ্টেলিজেন্সৰ দিনত ভোটটো অনলাইন ছিষ্টেম কৰিব পৰা নাই। যদি সেইটো কৰিব পৰা নাই, তেনেহ'লে এখন ট্ৰেইন কেৰেলা হওক বা বেংগলোৰ হওক বা হায়দৰাবাদ, প্ৰত্যেক মানে জেগাতে এখন ট্ৰেইন যদি অসম গভৰ্ণমেণ্টে ফ্ৰীকৈ আহিবলৈ কাৰণে ল'ৰা ছোৱালীখিনি সুবিধা কৰি দিলে হয়, অসম গভৰ্ণমেণ্টৰ বহুত লাভ হ'ল হয়, বহুত ভোট পালে হয়। গতিকে আজি সেইখিনি মানুহ ভোট নিদিয়াটো এটা কিমান গভৰ্ণমেণ্টৰ ক্ষতি হয়, সেইটো আপোনালোকে নিজে বিবেচনা কৰি চাওক।